everyone, welcome to FN Coaching YouTube channel. আমি আজি আৰম্ভ কৰিম EM second class second semester. যোৱাকালি আমি আৰম্ভ কৰিছিলো center of gravity আৰু আজি আমি তাৰে next topic to start কৰিম center of gravity কিন্তু by moment method আমি center of gravity কেনেকৈ calculate কৰিম তাৰ কাৰণে আমি ইয়াতে মই এটা diagram draw কৰিছো এই diagramটোত আমি লৈছো mass total mass capital M এই বডিটো আমি সৰু সৰু তিনটা পাৰ্টিকলত ডিভাইড কৰিছো আৰু এই তিনটা পাৰ্টিকল হৈছে m1 m2 আৰু m3 m1 m2 m3 at a distance of x1 from o x2 from o and x3 from o এয়া হৈছে আমাৰ সেন্টাৰ ডিসটেন্স ঠিক আছে আৰু এইটো লৈছো আমি x axisৰ পৰা নেক্সট আমি যদি চাও আমি অকল x axisত ধৰিব পাৰিছো এনেকৈ আমি y axisতো এটা দুটা তিনটা তেনেকৈ আমি ডিসটেন্স লব পাৰো হেইটা হৈছে y1 y2 y3 তো মই এটা দেখুৱা নাই বাৰু আচ্ছা এতিয়া আমি ফার্স্ট ক্যালকুলেট কৰিম যে বাই মোমেন্ট মেথড আমি কেনেকৈ cg টো উলিয়াম তাৰ কাৰণে ফাৰ্স্টত আমি এই ডায়াগ্ৰামটো এক্সপ্লেইন কৰিলো এতিয়া আমি চাম যে মই ইয়াত কি লিখি থৈ দিছো ইয়াত লিখা আছে যে let m1 m2 and m3 এইবিলাক সব স্মল because they are masses of the particles not the total mass is your capital M x1 x2 x3 CG is from fixed point O on x-axis. যেহেতু মই অলরেডি কৈ গৈছো যে এয়া হৈছে আমাৰ CG x1 x2 x3 আৰু x1 x2 x3 আমি লৈছো এটো হৈছে x-axisত লৈছো আৰু সদায় CG মিড পইণ্টত এক কৰে এনেকুৱা বডি বিলাকৰ নেক্সট আমি লৈছো যে y1 y2 y3 their CG is from fixed point O on y-axis. Again x bar and y bar be the coordinates of CG of the body tar mane a total juntu body ase he body to ami x axis aru y axis or pora duta ami CG logo lagibo tar juntu CG hoy he CG distance to hoise x bar and y bar by principle of moments ami jodi calculate koru CG that is CG mx bar m is your capital M why because capital M is the total mass of the body and x bar that will be equals to m1 x1 plus m2 x2 plus m3 x3 plus dot 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 like that then আমি এখন ক্যালকুলেট কৰিব পাৰো ক্রস মাল্টিপ্লিকেশন কৰাৰ পিছত x bar কি থাকিব m1 x1 plus m2 x2 plus m3 x3 divided by m আৰু again আমি যদি ইয়াক সিম্পলিফাই কৰো আমি ইয়াক লৈছো summation this is summation small m into x divided by capital M আৰু ইয়াতে ক্যাপিটাল M মানে আমি আগতে কৈছো মই যে m1 m2 m3 মানে টোটাল যোনটো বডিৰ আমাৰ মাস হ'ব সেই মাসটো হৈছে আমাৰ ক্যাপিটাল M similarly আমি যদি y axis চাও y bar will be equals to m1 y1 m2 y2 m3 y3 divided by capital M যদি আমি সাম লও তেতিয়া হলে summation my divided by capital M center of gravity by moment method important method হয় তোমালোকৰ exam point of view 3 marks কাৰণে এক্সপ্লেইন কৰিব আহে গতিকে তোমালোকে ভালকে চাই থৈ দিবা হেখিনি এতিয়া আমি নেক্সট টপিকলৈ যাও যোনটো আমি ক্যালকুলেট কৰিম সেন্টাৰ অফ গ্ৰেভিটি ফৰ দা প্লেন ফিগাৰস এটা প্লেন ফিগাৰ বুলি ক'লে আমি জানিব লাগিব যে কোনবিলাক ফিগাৰ পৰে তাৰে ভিতৰতে ধৰা তোমাৰ হৈছে এটা T সেকশন I সেকশন L সেকশন এটসেট্ৰা আৰু এটা কথা যেতিয়া আমি সেন্টাৰ অফ গ্ৰেভিটি এইবিলাক ফিগাৰৰ আমি ক্যালকুলেট কৰো অফ কোৰ্স আমি জানিব লাগিব আগৰ ক্লাছটোত মই কৈ আহিছিলো যে সেন্ট্ৰয়েড আৰু সেন্টাৰ অফ গ্ৰেভিটিৰ মাজত এটা সৰু ডিফাৰেন্স এটা আছে এটা এইবিলাক ফিগাৰ আমি সাধাৰণতে সেন্ট্ৰয়েড উলাও কিয় বিকজ এই যোনবোৰ ফিগাৰ আছে এই ফিগাৰ বিলাকত অকল তোমাৰ এৰিয়া থাকে ইয়াত মাস নাথাকে সো আমি যেটা ক্যালকুলেট কৰিলে ইন টার্মস অফ এৰিয়াস হে আমি আনসারটো পাম তো আমি ফার্স্ট স্টার্ট কৰিম T সেকশনৰ কাৰণে T সেকশন চালে ইফালে I সেকশন L সেকশন দুটাই হৈ যায় মই পৰ T সেকশনৰ পৰা স্টার্ট কৰিম তাৰ কাৰণে আমি T সেকশনটা ড্ৰ কৰিব লাগিব এটা T সেকশন এটা আমি ড্ৰ কৰিছো আৰু জানিব লাগিব যে T সেকশনৰ এইবিলাকক কি বুলি কোৱা হয় তো ফার্স্টত আমি যোনটো T সেকশনৰ ওপৰ পাৰ্টটো যোনটো আমাৰ হৰাইজন্টেলি আছে সেই পাৰ্টটো কোৱা হয় ফ্লেঞ্জ বুলি আৰু যোনটো তোমাৰ এজ পাৰ্টটো আছে যোনটো আমাৰ ভাৰ্টিক্যালি পাৰ্টটো আছে এই পাৰ্টটো এইখিনি বা এইখিনি এই পাৰ্টটো কোৱা হয় ওয়েব This is very very important কাৰণ কোৱেশ্চন তেনেকৈ সুধিয়ে যে ফ্লেঞ্জ আৰু ওয়েবৰ ডাইমেনশন দিয়া থাকিব আৰু আমাৰ সেন্টাৰ অফ গ্ৰেভিটি ক্যালকুলেট কৰিব লাগে এতিয়া আমি যদি চাও কেনেকৈ ক্যালকুলেট কৰিম আমি অফ কোৰ্স গম পাইছো আগতে যে এইবিলাক ফিগাৰত প্লেন ফিগাৰস বুলি কয় আৰু ইয়াত অকল এৰিয়াস থাকে নট মাসেস সো আমি যদি লও এটো ফিগাৰ 1 বুলি
ইয়াত ধৰা এৰিয়া আছে A1 আৰু এইটো এৰিয়া হৈছে A2 আৰু এটা ইম্পৰ্টেন্ট বস্তু যেতিয়া আমি ক্যালকুলেট কৰিলে আমাৰ এটা এক্সিস লাগিব এনেটো আমি সাধাৰণতে জানো যে আমাৰ দুডাল এক্সিস থাকে এইটো x এক্সিস এইটো y এক্সিস x এক্সিস আৰু y এক্সিস টাৰ্মছতে আমি একচুয়ালি ক্যালকুলেট কৰো কিন্তু এইবিলাক ফিগাৰ এটা যেনেকে এটা বস্তু থিয় কৰাই থলে কোনোবা এখন প্লেনত থিয় হৈ থাকে সেম ওয়ে আমি সেই প্লেনখন জানিব লাগিব যে এখন কোনটো প্লেনত থিয় হৈ আছে এটা ইয়াতে আমি ডাইৰেক্ট দেখা পাইছো বস্তুটো সিধাকে আছে আৰু A1 A2 দুটা আমাৰ এৰিয়া দিয়া আছে ইয়াত জোৰ পৰা আমি center of gravity বা centroid to calculate কৰিম হে এডাল axis থাকে বা base থাকে that base or axis is known as axis of reference and this one is very important যেতিয়া আমি calculate কৰিব যাম center of gravity or centroid of any figure আমি কি ক্যালকুলেট কৰিলে ফাৰ্স্টতে জানিব লাগিব যে axis of reference কোনটো হয় এই ফিগাৰটো ডাইৰেক্ট দেখা পালে গম পোৱা যায় যে এই ফিগাৰটো সিমেট্ৰিক্যাল কিবা এটা এক্সিছত আছে সিমেট্ৰিক্যাল মানে কি এই ফিগাৰটো যেতিয়া আমি সাম x এক্সিছত আছে নে y এক্সিছত আছে তাৰ মানে এইটো যেতিয়া সিধা আছে ইয়াক যদি আমি মিডল পাৰ্ট এনেকে যদি মাজত যদি ভাগ কৰি দিও ইয়াক যদি আমি ফোল্ড কৰিলে কি পাম ফোল্ড কৰাৰ পিছত যেতিয়া খুলিম আমি কি পাম সেম এটা শেপে পাম গতিকে this figure is symmetrical about y axis similarly আমি যদি x axisত চাও আমি যদি ইয়াতে মাজত এনেকে পাৰ্ট ভাগ কৰি দিও এটা যদি এনেকে ফোল্ড কৰিলে তো ইম্পসিবল যে এই পাৰ্টটো ইয়াত নাই গতিকে this figure is not symmetrical about x axis এতিয়া আমি সেই কাৰণে এই এক্সিস ডাল গুছাই দিম যেহেতু y axis symmetrical আমি এতিয়া ইয়াৰ ডিসটেন্স বিলাক চাম যে কোৰ পৰা কোলে হয় আমি এতিয়া চাইছো যে যদি আমি a to a1 লও ইয়াৰ এইখিনি পৰা এইখিনি ডিসটেন্স হ'ব আমাৰ y1 যেহেতু এটো এনেকে সিধাকে আছে vertical axis of symmetrical about y axis সেই কাৰণে আমি y1 লৈছো এটো এক্সিস এটো সেকশনৰ কাৰণে আৰু এই সেকশনটোৰ কাৰণে আমি লৈছো y2 এয়া হৈছে আমাৰ t সেকশন তেনেকে আমি i সেকশনৰ উলাব পাৰো আৰু l সেকশনৰ উলাব পাৰো এটা t সেকশনৰ আমি যেতিয়া সাম সেন্টাৰ অফ গ্ৰেভিটি আমি উলিয়াম ইয়াতে y bar equals to for the first section area is given a1 distance is given y1 plus a2 y2 divided by a1 plus a2 y অলপ দেৰি আগতে মই কৈ আহিছো by moment method আমি যেতিয়া cg calculate কৰো ইয়াতে কি থাকে m1 x1 m2 x2 or m1 y1 m2 y2 আৰু ইয়াতে কি আছিল masses বিলাকৰ যোনটো sum ইয়াতে যেটো mass নাই area আছে সো আমি কি দিছো a1 plus a2 এয়া হৈছে t সেকশনৰ কাৰণে okay particularly for t section আমি y bar he উলিয়াও similarly বেলেগ কোনবা ফিগাৰ থাকিব যোনটো ফিগাৰ symmetrical about y axis হ'ব আৰু symmetrical about x axis হ'ব তাহাতৰ কাৰণে আমি আৰু এটা উলাব লাগে x bar that is equals to a1 x1 plus a2 x2 divided by a1 plus a2 এতিয়া a1 a2 এবিলাক হৈছে area of these sections ঠিক আছে এতিয়া আমি লিখিলম কাখত a1 is area of section 1 আৰু a2 is area of section 2 another topic that is important one is CG of symmetrical section এটা first of all আমি জানিব লাগিব যে symmetrical section বুৰ কেনেকুৱা হয় আৰু symmetrical section হবলে হলে আমি যদি ক্যালকুলেট কৰিম আমি কি ক্যালকুলেট কৰিব লাগিব এটা ইয়াৰ আগৰ টপিকটোত মই কৈছিলো যে যেতিয়া প্লেন ফিগাৰছৰ আমি CG উলিয়াম প্লেন ফিগাৰছ বিলাকৰ কি থাকে এৰিয়া থাকে তাৰ মাস না থাকে গতিকে আমি x bar আৰু y bar যেটো x bar টো হৈছে আমাৰ CG of the section about xx axis আৰু y bar hoise CG of the section about yy axis
সেইটো আমি উলিয়াব জানোৱে তাৰ ফৰ্মুলাটো মই আগতে দিছিলো যে x bar will be equals to a1 x1 plus a2 x2 divided by a1 plus a2 তাৰ পিছত a2 হৈছে x bar তেনেকে আমি y bar টো উলিয়াব পাৰো a1 y1 plus a2 y2 divided by a1 plus a2 बस এই দুটা ফর্মুলা লাগে আমাক এই দুটা ফর্মুলাত এটা মন কৰিলে কথা যে ইয়াতে খালি দুটা সেকশনৰ কাৰণে দিয়া আছে ইয়াত যদি দুটাতকে বেছি সেকশন হয় আমি লিখিব পাৰো আৰামছে a3 x3 plus dot 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 এনেকে a3 plus dot 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 ইয়াতো আহি যাব a3 y3 plus dot 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 মানে যিমান কেটা সেকশন হয় সিমান কেটাৰ আৰু এফালে এটা এৰিয়া এড কৰি দিলে হ'ল এনেকুৱা এইটো হৈছে আমাৰ CG of symmetrical section কব পাৰো এতিয়া বা plane figures কব পাৰো ওকে এতিয়া নেক্সট আমি জানিব লাগিব এটা লিখি দিছো যে section is symmetrical about x bar x axis or y axis তাৰমানে কিছুমান আমাৰ ফিগাৰ থাকে যোনবিলাক x axis symmetrical হয় আৰু কিছুমান আমাৰ y axis symmetrical হয় ঠিক আছে এতিয়া ক্যালকুলেট কেনেকৈ কৰিম তাৰ কাৰণে আমাৰ পইণ্ট দিয়া আছে এই পইণ্টটো বিৰাট ইম্পৰ্টেন্ট আৰু এই পইণ্টটো আমি মনত ৰাখিব লাগিব আমি যেটা ক্যালকুলেট কৰিম ইয়াৰ অকল x bar আৰু y bar এই দুটাৰ মাজত যিকোনো এটা ক্যালকুলেট কৰিলে হ'ল কিয় কাৰণ অলৰেডি দিয়া আছে যে section is symmetrical about x axis or y axis সেই কাৰণে আমি ক্যালকুলেট কি কৰিম x bar or y bar ওকে তাৰ পিছত the symmetrical sections are কোনবিলাক symmetrical section পৰে আমি আগতে কৈছো plane figuresত কি পৰে T section, I section, channel section, তেনেকে আমাৰ symmetrical sectionটো পৰে T section, I section, channel section. এটা T section, I section, channel section আৰু এটা T sectionটো মই আগতে অলপ এক্সপ্লেইন কৰি দিছিলো I sectionটো কৰা নাছিলো আৰু এইটো কৰা নাছিলো এইটো মই প্ৰবলেম কৰিম প্ৰবলেমৰ লগত বুজাই দিম ধুনীয়াকৈ এই দুটা পাৰ্ট এছা T section or next আমি সাম প্ৰবলেমছ যোনবিলাক এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেন্ট হয় আৰু তাৰ ক্যালকুলেশনো বাৰে বাৰে আহি থাকে এতিয়া আমি এটা T সেকশনৰ পৰা প্ৰবলেম সাম এই প্ৰবলেমটো ইয়াত এক্সপ্লেইন কৰা হৈছে আৰু দিয়া হৈছে যে ফাইন্ড দা CG অফ T সেকশন উইথ ফ্লেঞ্জ 150 mm by 10 mm and web 150 mm by 10 mm এটা T সেকশন বুলি কোৱাৰ লগে লগে আমি গম পাব লাগিব যে কোনটো ফ্লেঞ্জ হয় আৰু কোনটো ওয়েব অলৰেডি মই কৈ গৈছো যে T সেকশনৰ যোনটো হৰাইজন্টাল সেকশন থাকে that section is your flange আৰু যোনটো vertical section থাকে that section is your web এতিয়া ইয়াত ডাইৰেক্টলি ডাইমেনশন বিলাক দিয়া আছে যে ফ্লেঞ্জৰ 150 mm by 10 mm আৰু ৱেবৰ 150 mm by 10 mm মন কৰিবলগা কথা ইয়াতে এইটোৱে যে সদায় ফ্লেঞ্জৰ যোনটো ডাইমেনশন থাকিব তাৰ যোনটো হৰাইজন্টাল লাইন ডাল সেই লাইন ডালৰ ডাইমেনশনটো ফাৰ্ষ্টত দিয়া থাকে ইট ইজ 150 mm আৰু তাৰ পিছতহে দিয়া থাকে আমাৰ ভাৰ্টিকেল যোনটো থিকনেস 10 mm তেনেকৈ ৱেব যেহেতু ই ভাৰ্টিকেল ই উখ ইয়াৰ হাইট টু ফাৰ্ষ্টত দিয়া থাকিব 150 mm আৰু তাৰ পিছত দিয়া থাকিব 10 mm যেটো ইয়াৰ থিকনেস এতিয়া যেতিয়া আমি গম পালো যে ফ্লেঞ্জ A2 আৰু ৱেব A2 কোৱেশ্চনটো কৰিবলৈ বহুত ইজি হৈ যায় এইবিলাক কোৱেশ্চন সাধাৰণতে এক্সপ্লেইন কৰি লিখিব লাগে বিকজ এই কোৱেশ্চন বিলাক আমাৰ আহে 5 to 8 মাৰ্কছৰ কাৰণে ইয়াৰ থিওৰিখিনি ইম্পৰ্টেন্ট কাৰণ থিওৰিখিনি নিলিখিলে ইয়াৰ মাৰ্কছটো পুৰা কাট খাই যায় অকল প্ৰবলেম কৰিলে নহব কাৰণ এই কোৱেশ্চনত ফাৰ্ষ্টত আমি গম পালো যে ফ্লেঞ্জ কোনটো কয় ৱেব কোনটো কয় ডাইমেনশন দি আমি ড্ৰ কৰিলো পুৰা ডায়াগ্ৰামটো এতিয়া এইটো জানিব লাগিব যে এটো কোনটো সিমেট্ৰি মানে কোনটো এক্সিছৰ সিমেট্ৰিক্যাল যেহেতু আমাক দিয়া আছে দ্য সিমেট্ৰিক্যাল সেকশনস তো জানিব লাগিব কোনটো এক্সিছৰ সিমেট্ৰিক্যাল ফাৰ্স্ট আমি সাম ইয়াৰ মিৰৰ ইমেজ কোনডাল এক্সিছত ফৰ্ম কৰি আছে মই বাৰু ডাইৰেক্ট আকিয়ে দিছো যে এইডাল হৈছে আমাৰ y এক্সিস এইডাল আমাৰ y এক্সিস আৰু এই y এক্সিস ডালে এই ৱেবটো বাইসেক্ট কৰিছে মানে ইকুৱেলি দুটা ভাগত ভাগ কৰিছে তো তাৰ পিছত আমি যদি চাও অকল যদি আমি এই পোৰশন খিনি এই y এক্সিস ডালৰ পৰা এই বাকি পোৰশন খিনি যদি আমি কনসিডাৰ কৰো কনসিডাৰ কৰাৰ লগে লগে গম পাম যে এই বস্তুটো যদি আমি এনেকে উল্টাকে ফোল্ড কৰি দিও ফোল্ড কৰাৰ লগে লগে এইখিনি ইয়াৰ লগত মিলি যাব আৰু এই যোনখিনি পোৰশন আছে ৱেবৰ সেইখিনি ইয়াৰ লগত মিলি যাব তাৰ মানে সিমেট্ৰিক্যাল একে ইকুৱেল আৰু সেম ওয়ে আমি যদি এই পোৰশনটো এনেকে ফোল্ড কৰি দিও এইটো ইয়াৰ লগত মিলি যাব আৰু এই পোৰশনটো ইয়াৰ লগত মিলি যাব ফোল্ড কৰি দিও বস্তুটো
তাৰ মানে গম পালো যে this figure is symmetrical about y axis মানে এটা ফিগাৰ কেতিয়া symmetrical হ'ব যেতিয়া এডাল এক্সিসে আমি তাক কাটিম বাইসেক্ট কৰিম বাইসেক্ট কৰাৰ লগে লগে ই মিৰৰ ইমেজ ফৰ্ম কৰায় ঠিক আছে এতিয়া আমি যদি চাও যে এডাল symmetrical about x axis হয় নে নহয় of course নহব কাৰণ x axis ক'ত হ'ব সদায় মিড পইণ্টত আমি কাটিম এনেকে মিড পইণ্টত কাটাৰ লগে লগে যদি আমি ফোল্ড কৰো fold করে t section or a t to ইয়াতে নাই of course this is not symmetrical about x axis মানে mirror image form নকৰে ঠিক আছে তো নেক্সট আমি যাম যে কোৱেশ্চন টু যেতিয়া কৰিম তাতে আমি এক্সপ্লেইন কেনেকৈ কৰিম তো লিখিব লাগিব ফাৰ্ষ্টত যে as this section is symmetrical about y axis of course this figure is symmetrical about y axis and bisecting the web a web of bisect কৰিছে So CG will lie on this axis. Of course, CG got lie koribo. Of course, x axis or y axis. Jehetu this figure is symmetrical about y axis. CG will lie on this axis. A line to likhibo lage eneka problem on. Tar next ami explain korim je. Now split up the section into two rectangles. Ami jodi yat naming diu. Naming start korisu A, B, C, D, E, F, G, H মানে every corner আমি ইয়াক এটা নাম দি গৈছো সদায় নেমিং বিলাক লেফটৰ পৰা ৰাইট আমি স্টাৰ্ট কৰিব লাগে ইয়াত যদি A থাকে B, C, D, E, F, G, H দুটা ৰেক্টেংগল হল এটা ৰেক্টেংগল হৈছে A, B, C, H আমি লিখি দিও and D, E, F, G. Ito rectangle split up korilu. Tar pisot ami likhibo lagibo next amar birat important bostu je jikono eta sectioner jetia ami CG uliam ami kundal baseline hisabe lom ba axis of reference amar kundal hobo. Axis of reference yate hoise amar A dal. EF ইয়াত লিখা আছে let bottom line of the web EF be the axis of reference axis of reference ক'ত থাকে বস্তুটো যত থিয় হৈ থাকিব সেই যোনটো একদম bottom line হ'ব that line will be your axis of reference এতিয়া আহো নেক্সট খিনি কাৰণে যে আমি থিওৰি খিনি আমাৰ লিখা হৈ গল এটা ডাইৰেক্ট ক্যালকুলেশন পাৰ্টত আহো এটা ক্যালকুলেশনৰ ফাৰ্ষ্টত আমি কৰিম যে A B C H ৰেক্টেংগল টু কনসিডাৰ কৰিম কাৰণ এটো হৈছে ওপৰত আৰু এটো হৈছে আমাৰ তলৰ ৰেক্টেংগল তো ইয়াতে A B C H ৰেক্টেংগল যদি আমি লওঁ আমি জানো ন যে এৰিয়া উলাব লাগিব আৰু ইয়াৰ কি উলাব লাগিব y1 উলাব লাগিব মানে a1 আৰু y1 a1 আমি জানো ইয়াতে দিয়া আছে কিমান 150 মিমি আৰু 10 মিলিমিটাৰ গতিকে আমি কৰি দিও 150 into 10 পালু আমি কিমান 1500 মিলিমিটাৰ স্কয়াৰ মই কৈ গৈছো যে সবে কিন্তু এই ইউনিট বিলাকৰ ওপৰত ধ্যান দিবা কাৰণ ইউনিট বিলাক নিলিখিলে তুমি a1 এ উলোৱা y1 এ উলোৱা ইয়াৰ একো মূল্যই নাই আৰু কোৱেশ্চন সদায় কাটি দিয়ে কোৱেশ্চনৰ সলিউশন মিলা তাৰ পিছত আমাৰ তেনেকে সেম a টু যদি ৰেক্টেংগল আমি কনসিডাৰ কৰো D E F G ইয়াৰ কিমান আছে 150 মিলিমিটাৰ ইনটু 10 মিলিমিটাৰ আমি a2 টু উলাই লও ইয়াটো 150 into 10 will be equals to 1500 millimeter square এতিয়া আহিল আমাৰ y1 আমি y1 কেনেকৈ উলিয়াম y1 উলাবলে হলে আমি জানো যে ৰেক্টেংগুলাৰ সেকশনত সদায় CG ক'ত লাই কৰে মিড পইণ্টত লাই কৰে এতিয়া A section to যদি consider কৰো A B C H ইয়াতে ক'ত লাই কৰিব somewhere here ইয়াতে লাই কৰিব মানে সদায় আমি তলৰ পৰা ধৰিম EF ৰ পৰা A যোনটো সেকশন আছে তো কিমান ডিসটেন্সত আছে 150 তো আমি ইয়াত লিখি লম ফাৰ্ষ্টতে 150 প্লাস 10/2 কেনেকে পালো আমি সাম সদায় ৰেফাৰেন্স এক্সিস ডালৰ পৰা নেক্সট যোনটো আমি লৈছো সেকশন হে সেকশনটো কিমান দূৰত্বত আছে ডিসটেন্স কিমানত আছে তো এইখিনি পৰা ইয়াৰ ডিসটেন্সটো হৈছে কিমান
150 মিলিমিটাৰ সেইকাৰণে আমি ইয়াত লিখিছো কিমান 150 মিলিমিটাৰ 150 প্লাস যেহেতু এটো ৰেক্টেংগল সেকশন এই ৰেক্টেংগুলাৰ সেকশনৰ মিড পইণ্টত সদায় CG এড কৰি থাকে ইয়াৰ মিড পইণ্ট কেনেকৈ উলিয়াম 10 ডিভাইডেড বাই 2 10 ডিভাইডেড বাই 2 ওকে তো হেকার লিখিছো 150 প্লাস 10 ডিভাইডেড বাই 2 ইজ আওয়ার y1 আমি কিমান পাম 155 মিলিমিটার ঠিক আছে এটা নেক্সট আমি আহো DEFG কারণে DEFG অলরেডি এটুটো আমি গম পাইছো কেনেকৈ উলিয়াই এরিয়া তার নেক্সট আমি আহিম y1 সরি y2 এটা y2 আমি কেনেকৈ ক্যালকুলেট কৰিম অফ কোর্স এডাল EF of কিমান ডিসটেন্সত আছে ডিসটেন্স ইজ 0 বাট EF অতে এ আমাৰ ৰেক্টেংগলটো আছে তো ৰেক্টেংগলৰ মিড পইণ্টৰ সদায় আমাৰ CG লাই কৰিব গতিকে এডালৰ লেন্থ কিমান আছে 150 গতিকে ইয়াৰ আমাৰ y2 হ'ব 150 ডিভাইডেড বাই 2 that is 75 মিলিমিটাৰ যেহেতু আমাৰ দুটা সেকশনে আছে গতিকে আমি y1 আৰু y2 দুটা ক্যালকুলেট কৰিলো আৰু এতিয়া আমি নেক্সট যাম যে টোটাল যোনটো আমাৰ CG হ'ব গোটেই সেকশনটোৰ হেতু আমি কোনটো ফৰ্মুলা দি উলিয়াম আমি জানোৱে এটা ফৰ্মুলা আমাৰ আছে তথাপিও তাৰ আগত আমি লিখি লব লাগিব যে we know that the distance between the CG of the section and bottom of the web EF y bar equals to a1 y1 plus a2 y2 divided by a1 plus a2 আমাৰ ফৰ্মুলা এই বস্তুটো আমি লিখি লব লাগিব আৰু এই y bar টোৱে কি বুজায় সেই বস্তুটো আমি ফাৰ্স্ট এক্সপ্লেইন কৰিব লাগিব y bar is the distance between the CG of the section এই গোটেই সেকশনটোৰ distance between the CG of the section and bottom of the web EF a2 আৰু CG of the sectioner যোনটো আমাৰ মিড পইণ্ট হ'ব that is the total distance of the CG of the whole section সেই কাৰণে তাৰ ফৰ্মুলা দিয়া আছে y bar is a1 y1 plus a2 y2 plus a1 plus a2 ইয়াত জাস্ট আমাৰ ভ্যালু বিলাক পুট কৰি গলে হল a1 আমি পাই থৈ দিছো আগতে 1500 y1 পাইছিলো আমি 155 plus এফালে পাইছিলো 1500 into 75 আৰু divided by a1 plus a2 যেহেতু এটো 1500 plus 1500 এতিয়া ক্যালকুলেশন কৰাৰ পিছত ইয়াত আমি ইউনিট লিখিব লাগিব যেহেতু এটো দিয়া আছে ডিসটেন্স বুলি ডিসটেন্সৰ ইউনিট কি আমাৰ মিলিমিটাৰ মিটাৰ সেন্টিমিটাৰ এটো গুটে এক্সপ্লেইন কৰা আছে দিয়া আছে ইয়াৰ মেজারমেন্টটো মিলিমিটাৰ গতিকে ইয়াৰো ইউনিট হ'ব আমাৰ মিলিমিটাৰ তো এটো আলটিমেটলি ক্যালকুলেট কৰি আমি পাও 115 মিলিমিটাৰ নেক্সট আমাৰ টি সেকশনৰ প্ৰবলেমটো হৈছে এটো find the CG of a 100 mm into 130 mm into 20 mm T section এইবিলাক প্ৰবলেমৰ কাৰণে সদায় আমি ফাৰ্স্টতে ডায়াগ্ৰামটো ড্ৰ কৰিব লাগে আৰু ডায়াগ্ৰামটো ড্ৰ কৰি ইয়াৰ যোনটো মেজারমেন্ট আছে সেই মেজারমেন্ট বিলাক আমি পুট কৰিব লাগিব তো ইয়াতে ফাৰ্স্টত আমাক দিয়া আছে যে 100 mm ৰ এটা লেন্থ সদায় মনত ৰাখিবা যোনটো 100 mm দিয়া থাকে ফাৰ্স্টৰ যোনটো ডাইমেনশন দিয়া থাকে সেই ডাইমেনশনটো সদায় আমাৰ horizontal length হয় তাৰ নেক্সট যোনটো ডাইমেনশন দিয়া থাকিব 130 mm দিয়া আছে ইয়াতে এটো হৈছে আমাৰ টোটাল ভাৰ্টিকেল লেন্থ তাৰ নেক্সট টু 20 mm এটো হৈছে আমাৰ থিকনেস অফ দিস টু ৰেক্টেংগলস মই ৰেক্টেংগল বুলি একাৰণে কৈছো কাৰণ প্ৰবলেম বিলাক যেটা পিছত কৰি যাও আমি ইয়াত কেটা ৰেক্টেংগল আছে হেতু হিসাব কৰি লও ঠিক আছে ফাৰ্স্টতে আমি ইয়াৰ ডাইমেনশন বিলাক লিখি লও 100 mm দিয়া আছে 100 mm টু ইয়াত বহাই ললো তাৰ পিছত আমাক কৈছে যে 130 mm total length that is your total vertical length আৰু 20 mm হৈছে আমাৰ thickness যেহেতু thickness ইয়াটো আছে আৰু ইয়াটো আছে আমি সেপাৰেটলি ইয়াতে 20 mm লিখি লব লাগিব
তাৰ নেক্সট আমাৰ ভেৰি ইম্পৰ্টেণ্ট ষ্টেপ হ'ল যেহেতু টোটাল লেন্থটো দিয়া আছে ভাৰ্টিকেল লেন্থ 130 mm পিছত আমি যেতিয়া ইয়াক দুটা ৰেক্টেংগলত ডিভাইড কৰি দিম ডিভাইড কৰিলে প্ৰতিটো ৰেক্টেংগুলাৰ লেন্থটো আমি জানিব লাগিব সো তাৰ কাৰণে আমি এই লেন্থখিনি উলাই লম যে ইয়াৰ পৰা ইয়ালৈকে ইয়াৰ লেন্থটো কিমান হ'ব যেহেতু এটো হৈছে 130 টোটাল ইয়াৰ পৰা 20 মাইনাস কৰিলে কিমান থাকিব 110 তো ইয়াত লিখি লম এইখিনি হৈছে আমাৰ 110 mm যেহেতু 110 প্লাস 20 কৰিলে কিমান পাম 130 টোটাল লেন্থ তাৰ নেক্সট স্টেপত আমাৰ আমি আহো নেক্সট স্টেপটো আমাৰ হৈছে থিওৰিখিনি ফাৰ্ষ্টত লিখিব লাগিব সলিউশনত এই থিওৰি কাৰণে ফাৰ্ষ্টত আমি জানিব লাগিব যে দিস ফিগাৰ ইজ সিমেট্ৰিকেল এবাউট হুইচ এক্সিস আৰু আগৰ প্ৰবলেমটোত মই কৈছো যে টি সেকশন সদায় সিমেট্ৰিকেল এবাউট y এক্সিস হয় তো আগৰ প্ৰবলেমৰ নিচিনা থিওৰিখিনি সেম লিখিবা খালি ইয়াত নেমিং বিলাক দিব লাগিব তো মই সেইটো কাৰণে ইয়াতে সলিউশনত ফাৰ্ষ্টত লিখি গলো ইয়াক লিখিছো যে as this section is symmetrical about y axis তো আমি y axis ডাল ড্ৰ কৰিব লাগিব this is your y axis this figure is symmetrical about y axis bisecting the web যেহেতু আমি জানো এইটো আমি কি বুলি কওঁ ফ্লেঞ্জ আৰু এইটো হৈছে আমাৰ web এই y axis ডালে web টু বাইসেক্ট কৰিছে গতিকে এই বস্তুটো লিখি ল'ব লাগিব তাৰ পিছত আমি উলিয়াব লাগিব CG of the whole section যেটো CG of the whole section ক'ত লাই কৰিব of course this axis of y axis গতিকে ইয়াত লিখি দিছো যে CG will lie on this axis now split up the section into two rectangles of course আমি তাৰ পিছত এই দুটা ৰেক্টেংগলত স্প্লিট কৰিম গুটে ফিগাৰটো আৰু ইয়াক নাম দিম নামটো সদায় লেফটৰ পৰা ৰাইট মই দিবলৈ কৈছিলো গতিকে এই লেফটৰ এইখিনি হ'ব A B this is C this point is your D A point to হৈছে E তাৰ next point to F তাৰ পিছত A to G point আৰু A to H point ইয়াত মই নামটো লিখি দিয়া নাই কাৰণ ফাৰ্ষ্টতে আমি নেমিং কৰিলো তাৰ পিছত আমি ৰেক্টেংগল কেটাৰ নাম লিখিম তো ফাৰ্স্ট ৰেক্টেংগলটো হৈছে A B C H আৰু সেকেন্ড ৰেক্টেংগলটো হৈছে D E F G তাৰ পিছত আমি চাব লাগিব যে এই ফিগাৰটোৰ axis of reference কোনডাল যেহেতু এটো y axis symmetrical গতিকে axis of reference ডাল হ'ব আমাৰ horizontal axis যত এই বস্তুটো ড্ৰ কৰা হৈছে গতিকে একদম বটম লাইন হৈছে এই ৰেক্টেংগল ডালৰ EF এডালে হৈছে আমাৰ axis of reference ইয়াত লিখি দিও let the bottom of the web EF be the axis of reference আৰম্ভ কৰো এতিয়া প্ৰবলেম পাৰ্ট খিনি এই প্ৰবলেম পাৰ্টত ফাৰ্ষ্টত আমি যে কনসিডাৰ কৰিছো দুটা A B C H আৰু D E F G দুটা ৰেক্টেংগল এই ৰেক্টেংগলৰ ফাৰ্ষ্টতে আমি কি উলাম দুটাৰ এৰিয়া আৰু ইয়াৰ CG টো আমি উলিয়াব লাগিব এইবিলাক প্ৰবলেমত মই জাস্ট ইয়াৰ ভ্যালু কেটা মেনশন কৰি দিম তোমালোকে ক্যালকুলেটৰ ইউজ কৰি ক্যালকুলেট কৰিবা আৰু টোটাল ভ্যালুটো লাষ্টত উলিয়াই দিবা এটো আজি তোমালোকৰ হোমৱৰ্ক থাকিলে তো আমি আৰম্ভ কৰো ফাৰ্স্ট আমাৰ ৰেক্টেংগল আমি কনসিডাৰ কৰিছো A B C H এয়া rectangle A B C H ইয়াৰ এৰিয়া A1 ওলাব লাগিব আমি জানো এৰিয়াৰ ফৰ্মুলা মতে এৰিয়া হৈছে তোমাৰ ইয়াৰ 100 mm into 20 mm তো ইয়াক লিখি দিও 100 into 20 যেটো আনসাৰ হয় সেই আনসাৰটো তোমালোকে উলিয়াবা আৰু ইয়াৰ ইউনিটটো হৈছে এটো উলিয়াবা আৰু ইউনিটটো হৈছে মিলিমিটাৰ স্কয়াৰ তাৰ পিছত আমি চাও যে এই যোনটো আমাৰ rectangle আছে এই rectangle টোৰ CG কি হ'ব যেহেতু rectangular sectionৰ CG খদাই ক'ত উলাই মিড পইণ্টত আমি ইয়াৰ CG টো উলিয়াও আমাৰ axis of reference ডাল হৈছে EF আৰু EF ৰ পৰা এই rectangle টো কিমান দূৰত আছে 110 mm 110 প্লাস ইয়াৰ পৰা ইয়ালে ডিসটেন্স টো কিমান আছে 20 আৰু এটো হ'ব 20/2 এটো জিমান পোৱা সেই আনসাৰটো উলিয়াবা উলিয়াই পেলাই ইন টাৰ্মস অফ মিলিমিটাৰ লিখিবা সদায় মনত ৰাখিবা এইটো কিন্তু প্লাস হ'ব কিহৰ কাৰণে কাৰণ মই কৈছোৱে যে আমাৰ এক্স ৰেফাৰেন্স ইয়াতে আছে ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটো হৈছে আমাৰ 110 মই মাৰ্ক কৰি দিছো এটো 110 প্লাস 20/2 ইন টাৰ্মস অফ মিলিমিটাৰ
তাৰ নেক্সট হৈছে A2 টো হৈছে আমাৰ A2 যোনটো ৰেক্টেংগল এই ৰেক্টেংগলটোৰ এৰিয়া DEFG ইয়াৰ তোমাৰ লেন্থটো হৈছে মানে হাইটটো হৈছে 110 ইনটু thickness হৈছে 20 এইটো ওলাব ইন টাৰ্মছ অফ মিলিমিটাৰ স্কয়াৰ তাৰ পিছত y2 আমি যেতিয়া ওলাম y2 টো হৈছে এই লেন্থটো মানে এক্সিস অফ ৰেফাৰেন্সৰ পৰা a টো কিমান দূৰত আছে অফ কোৰ্স এই বস্তুটো এক্সিস অফ ৰেফাৰেন্সতে আছে গতিকে এক্সিস অফ ৰেফাৰেন্সৰ EF এই EF অৰ পৰা g মানে FG ৰ যোনটো লেন্থ that is 110 তাৰ হাফটোৱে হৈছে আমাৰ CG of this rectangle তাৰ মানে ইয়াত হ'ব 110 divided by 2 answer ওলাবা that answer will be in millimeter তাৰ নেক্সট এইখিনি কৰাৰ পিছত আমি এটা উলাম যে CG of the whole section আৰু CG of the whole section ক'ত লাই কৰিব এইটো যোনটো yy axis আছে এই yy axis টো ক'বা মিড পইণ্ট এটা আছে তাতে ক'বাত আমাৰ CG টো এড কৰিব আৰু সেইটো উলাম বাই দিস ফৰ্মুলা y bar equals to a1 y1 plus a2 y2 divided by a1 plus a2 যিখিনি ভ্যালু তোমালোকে ক্যালকুলেট কৰি পাবা এই ক্যালকুলেট কৰি পোৱা ভ্যালু খিনি ইয়াত পুট কৰিবা পুট কৰি পালে ক্যালকুলেটৰ দি তোমালোকে আনসাৰটো ওলাবা আৰু এই আনসাৰটো ওলাব ইন টাৰ্মছ অফ মিলিমিটাৰ আৰু এআই হৈছে আমাৰ টি সেকশনৰ এইটো প্ৰবলেমৰ আনসাৰ খালি মনত ৰাখিবা যে আগৰ যোনটো টি সেকশনৰ প্ৰবলেম আছিল সেই প্ৰবলেমটোত আমাক দিয়া আছিল ফ্লেঞ্জ আৰু ৱেবৰ ডাইমেনশন কিন্তু এইটো প্ৰবলেমত আমাক ফ্লেঞ্জ আৰু ৱেব বুলি ডাইৰেক্ট দিয়া নাই ইয়াত খালি কৈছে যে টোটাল তিনটা তোমাৰ ডাইমেনশন দিয়া আছে সেই ডাইমেনশনটো দি আমি এই দুটা rectangle split কৰিলো কৰি ইয়াৰ length height এবিলাক উলালো উলাই পেলাই টোটাল আনসাৰটো আমি উলিয়ালো গতিকে এইখিনি হৈছে তোমালোকৰ হোমৱৰ্ক এইখিনি ক্যালকুলেট কৰি উলিয়াই লবা কিমান আনসাৰ পায় তাৰ পিছত আৰু মনত ৰাখিবা যে টি সেকশনটো সদায় আহে 5 to 8 মাৰ্কছৰ কাৰণে গতিকে এইটো বিৰাট ইম্পৰ্টেন্ট এক্সাম পইণ্ট অফ ভিউ ভালকে চাই থৈ দিবা এইটো আহিব পাৰে এবাৰ আৰু আনটো আমি যোনটো কৰিম হেতু হৈছে আই সেকশনটো তোমাৰ টি সেকশনৰ নিচিনা বেছি একে খালি এটা পোৰশন বেছি থাকে সেই পোৰশনটো হৈছে তোমাৰ এই ফ্লেঞ্জটো যেনে কি ইয়াত এটা ফ্লেঞ্জ আছে ৱেব আছে আই সেকশনটো এটা আমাৰ ফ্লেঞ্জ থাকিব টি সেকশনৰ ওপৰত যদি কিবা ডাউট আছে প্ৰবলেম বিলাকৰ তেতিয়া হলে জনালেই হল তলত সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি পেলাই কমেন্ট কৰিলে হল যিমান পাৰো আমি চেষ্টা কৰিম যে ইয়াৰ ডাউট বিলাক ক্লিয়াৰ কৰো গতিকে আজি ইমানতে সামৰিম থ্যাংক ইউ